তুমি ইয়াত। মই আকৌ ভাবিছিলো তুমি সকলো কথা পাহৰি মোক লগ দিবলৈ আহিছা ন ৰূপত, কিন্তু তুমি মায়ে এৰি থৈ যোৱা আজি 6 মাহেই হ'ল। সেই তেতিয়াৰে পৰা এই মানুহজনৰ লগত মই যুঁজি আছো, কেৱল এটা আশাত যে এই মানুহজন সুস্থ হৈ উঠিব। মই সকলো বাদ দিলো ৰিম্পী, মোৰ চাকৰি বাদ দিলো, বাহিৰৰ পৃথিৱীখন বাদ দিলো। কিয়? কেৱল মোৰ দেউতাৰ জীৱনটো ধুনীয়া কৰিবলৈ। পাৰিলা জানো ধুনীয়া কৰিবলৈ? হ'ল জানো দেউতা সুস্থ? তাৰমানে তোমাৰ মতে মই দেউতাক মেণ্টেল হস্পিটেলত শ্বিফ্ট কৰিব লাগে আৰু তুমি মই এইখন ঘৰত সংসাৰ চলাব লাগে। তুমি যি ভাবা, মই মোৰ শেষ অপশ্যনটো কেতিয়াবাই দিছিলো, গতিকে এতিয়া তুমি ভাবা। তাৰমানে তুমি মোক চিনিয়ে নাপালা। চিনি পোৱা হলে তুমি মোক ভাবিবলৈ নকলাহেঁতেন। এদিন তুমিয়ে মোক কৈছিলা মই জীৱনৰ সকলো দুখ সমানে সমানে ভগাই ল'ম বুলি। এতিয়া কি হ'ল? চব পাহৰি গলা। আৰু তুমি মোক কি সুধিছিলা? সেই কাম কৰা ছোৱালী ৰেৱাক মই কিয় এৰি দিলো? তাইক মাহে 5,000 টকা দিবলৈ এতিয়া আৰু মোৰ সামৰ্থ্য নাই ৰিম্পী। তাৰ উপৰি তাই কৰা সকলো কাম এতিয়া মই নিজেই কৰো। এই 6 মাহত সকলো শিকিলো মই। এতিয়া না মোৰ চাকৰি আছে, না জমা পুঁজি। আৰ্থিকভাৱে জুৰুলা মই। মোৰ ঘৰলৈ সোমাই আহোঁতে খালী হৈ থকা গেৰেজটো দেখা নাছিলা? তেতিয়াই তুমি বুজিব পাৰিব লাগিছিল মোৰ অৱস্থাটো কি। এখন গাড়ী নথকা স্বামীক তুমি জানো স্বীকাৰ কৰিব পাৰিবা ৰিম্পী? কেতিয়াও নোৱাৰা। তথাপিও মই ভাবিছিলো এদিন তুমি সকলো বুজি পাবা, কিন্তু এতিয়া দেউতা আৰু মই মিলি এটাই জীৱন। গতিকে এই জীৱনটোক তুমি যদি নিজৰ বুলি ভাবিব পাৰা তেন্তে ইয়াত থাকা, নহলে সৌখন দুৱাৰ। বাঢ়ি যায় এই ভিৰ নিৰ্জনতাৰ, বৰ কোলাহল কিনো চিঞৰ নিশব্দতাৰ। ৰঙানীলা যেন মেলা পোহৰৰ, শুই যাওঁ মই নুশুৱাই মহানগৰ। দূৰ কৰবাত কাৰ দুচকুত থৈ অহা মোৰ সেই হাঁহিবোৰ বিচাৰো মায়াবী ৰাতিৰ বুকু। চিটি লাইট কানে কানে কি কৈ যায়, চিটি লাইট কোন আহে কোন ঘূৰি ঘূৰি যায়। চিটি লাইট কি পায় কি হেৰুৱাই, চিটি লাইট। শুন, মই মৰি থাকিলে দেউতাক কিন্তু তই কেতিয়াও অকলে নেৰিবি। সহিব নোৱাৰি তেওঁক কোনোবা বৃদ্ধাশ্ৰমত বা বগলা ভাতেকতো পঠাই নিদিবি। এনে কৰাতকৈ তই নিজাতে মানুহজনক হত্যা কৰিলেও মই দুখ নাপাওঁ, কিন্তু মানুহজনক অকলে মৰিবলৈ এৰি নিদিবি। মোক কথা দে শুন।
চাওঁ কি লিখিছা তুমি চাওঁ আচ্ছা হ'ব হ'ব আহা উঠাচোন উঠা চাওঁ ইয়াত বহাচোন বহা 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 শুই দিয়াচোন যিমান দিন বাঢ়িল দেউতাৰ মানসিক অৱস্থা দিনক দিনে আৰু অৱনতিহে ঘটিল না কোনো দৰৱে কাম দিলে না কোনো প্ৰাৰ্থনাই ডাক্তৰেও হাত দাঙি দিলে আৰু এটা সময়ত ময়ো মানসিকভাৱে দুৰ্বল হৈ পৰিলোঁ ভাগৰি পৰিলোঁ তোৰ দেউতা আৰু কেতিয়াও ভাল নহয় সমীৰ তই বহুত কৰিলি কোনো ল'ৰাই নিজৰ দেউতাকৰ বাবে ইমান কৰা নাই যিমান তই কৰিছ নিজৰ কথা ভাব এতিয়া তই সকলো পাহৰি যা নহ'লে মায়ে যি কৈছিল সেইটো কৰ নাই নাই মই মোৰ দেউতাক হত্যা কৰিব নোৱাৰো এইটো অসম্ভৱ তই নিজে নিজকেতো হত্যা কৰিব পাৰিবি তেন্তে সেইটোৱে কৰ চা সমীৰ তই নিজৰ কথা ভাব তই তোৰ জীৱনটো দেউতাৰ নামতে শেষ কৰিলি পৃথিৱীখন বহুত আগবাঢ়ি গ'ল কিন্তু তই এই ঘৰখনৰ মাজতে আবদ্ধ হৈ থাকিলি তোৰ লগৰ সকলোবোৰ ডাঙৰ ডাঙৰ মানুহ হ'ল তোৰ বেষ্ট ফ্ৰেণ্ড প্ৰীতমে ACS পালে কিন্তু তই কি পালি তোক সকলো এৰি গুচি গ'ল তোৰ পত্নী তোৰ ফ্ৰেণ্ড চাৰ্কল সকলোৱে কাৰো তোৰ বাবে আহৰি নাই সমীৰ মোক কাকো নালাগে মই এনেকৈ থাকিম কিমান দিন থাকিবি তই এনেকৈ জীয়াই থাকি একো কৰিব নোৱাৰ দেউতাক তিল তিলকৈ মৰা জানো তই চাব পাৰিবি কেতিয়াও নোৱাৰো মই এইবোৰ নোৱাৰো মই ভাগৰি পৰিছো মই একোৱে কৰিব নোৱাৰিলো মা মই একো কৰিব নোৱাৰিলো মোক মুক্তি লাগে এই সমস্যা এই বেদনাৰ পৰা মোক মুক্তি লাগে মই নোৱাৰো মই একমাত্ৰ ইচ্ছা মৃত্যুৱে তোক মুক্তি দিব পাৰিব ইয়াৰ বাহিৰে আন একো ৰাস্তা নাই তুমি নাভাবিবা যে মই তোমাৰ মা দেউতাক বেয়া পাওঁ ভাল পাওঁ মই তোমাৰ মা দেউতাক দেউতাক কিন্তু তই কেতিয়াও অকলে নেৰিবি কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে মই তেওঁলোকৰ কথা চিন্তা কৰি নিজৰ জীৱনটো সজাম তুমি এতিয়াও সেই আউটডেটেড ফেমিলি কনচেপ্টছবোৰ লৈ আছা সহিব নোৱাৰি তেওঁ কোনোবা বৃদ্ধাশ্ৰমত বা বগলা ভাটিকতো পঠাই নিদিবি জইণ্ট ফেমিলি সকলো একেলগে থাকিম খুম খাম এনে কৰাতকৈ তই নিজাতে মানুহজনক হত্যা কৰিলেও মই দুখ নাপাওঁ এতিয়া সময় মানুহ মেণ্টেলিটি চব চেঞ্জ হৈছে তোমাৰ মা দেউতাৰ বাবে তুমি এটা পেঞ্চন স্কিম
আজি মোৰ জীৱনৰ শেষ দিন ময়ো এই পৃথিৱীৰ মায়া এৰি গুচি যাম আজি শেষৰ দিনটো মই দেউতাৰ সৈতে উদযাপন কৰিব বিচাৰিছো হয়তো এয়াই সময়ৰ ইচ্ছা যে মই নহলেও এতিয়া সময়ে দেউতাৰ দায়িত্ব ল'ব দেউতাক যিখিনি মেডিচিন দিছোঁ সাৱধানে দিব আৰু নিজ হাতেৰে দিব মই যি হিচাপত দিছোঁ তাতকৈ বেছি দিলে বিপদ আছে অভাৰড'জ মানেই মৃত্যু
দেউতা কিয় তুমি এনেকুৱা কৰিলা তই মোক বেয়া নাপাবি লোকসকলে এৰি মই নিজেই মৃত্যুক সাৱটি ললো মই প্ৰত্যেক দিনাই ভাবোঁ যে মই মৰি থাকোঁ কাৰণ মোৰ বাবে তোৰ জীৱনটো শেষ হৈ গ'ল সদায় মৰিবলৈ আগবাঢ়ো কিন্তু নোৱাৰো ভাবোঁ মই মৰি থাকিলে তই কাৰ লগত থাকিবি কোনে তোক চোৱা চিতা কৰিব মোৰ কাৰণে তই তোৰ পত্নীক হেৰুৱালি চাকৰিটো হেৰুৱালি এতিয়া ভাবিলোঁ মই নহ'লেও তই জীয়াই থাকিব পাৰিবি নিজৰ দায়িত্ব নিজেই ল'ব পাৰিবি এতিয়াৰ পৰা তই তোৰ নিজৰ দায়িত্ব নিজেই ল'ব লাগিব শুন মনত ৰাখিবি যিয়ে নিজৰ দায়িত্ব নিজে নলয় তাক ভগৱানেও সহায় নকৰে তই মোৰ বাবে ভীষণ কষ্ট পালি মই জীয়াই থাকিলে তোৰ কষ্টৰ অৱসান নহয় কাৰণ মই জানো মোৰ মৃত্যু নোহোৱালৈকে তই মোক ত্যাগ নকৰিলেহেঁতেন সেইবাবে তই এতিয়া আগুৱাই যাব লাগিব সপোনবোৰক আপোন কৰিব লাগিব তোৰ লগত মা আৰু মোৰ আশীৰ্বাদ সদায় থাকিব কিন্তু তই মোক স্বাৰ্থপৰ বুলি ফোন নুবুজিবি শুন তুমি স্বাৰ্থপৰ নহয় দেউতা মইহে স্বাৰ্থপৰ তুমি মোৰ চিন্তা কৰি মৃত্যুক আঁকোৱালি লৈছিলা আৰু মই নিজৰ কথা চিন্তা কৰি মৰিবলৈ ওলাইছিলো তুমি স্বাৰ্থপৰ নহয় দেউতা মইহে স্বাৰ্থপৰ শুন কথা নকৰিবিচোন আমাক যাবলৈ দে চাওঁ এইফালে আছো
ঘূৰি 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 যায়